এতিয়া আমি আলোচনা কৰিম ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এগ্ৰিকালচাৰ কৃষি কম্পেৰেটিভলি ৰেইনলেছ দ্য ইণ্ডাছ ৰিজন ইজ নট ছ' ফাৰ্টাইল দিছ ডেইজ বৰ্তমানৰ যিটো ইণ্ডাছ ভেলী এৰিয়া যিটো মানে চিন্ধ এৰিয়া বা যিখিনি এৰিয়া এইটো পাকিস্তানত আছে কিন্তু তাতে এতিয়া আজিকালি ইমান বৰষুণ নহয় মানে ইমান আৰু যদি বৰষুণ নহয় তাৰমানে এই জেগাটো ইমান উৰ্বৰা নহয় আজিকালি Its prosperous villages and towns show that it was fertile in ancient times. কিন্তু তাৰ যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যিবিলাক মানে উন্নত মানৰ যিবিলাক গাঁও বা চহৰ টাউন নগৰ সেইবিলাক দেখি আমি এইটো গম পাওঁ যে তাহানি কালত এইটো এটা ফাৰ্টাইল বা উৰ্বৰা জেগা আছিলে At present, it has only a rainfall of about 15 centimeter. বৰ্তমান যিটো চিন্ধ এৰিয়া বা যিটো ইণ্ডাছ ভেলী ওচৰৰ পাছৰ যিখিনি এৰিয়া তাৰ মানে যিখিনি ৰেইনফল বৰষুণ মাত্ৰ 15 চেণ্টিমিটাৰ মানে হাৰাপ্পা যিখিনি ইণ্ডাছ ৰিভাৰৰ যিখিনি এৰিয়া তাতে মাত্ৰ 15 চেণ্টিমিটাৰৰ মানে বৰষুণ হয় মানে বহুত কম বৰষুণ হয় In the 4th century BC, one of the historians of Alexander informs us that Sindh was a fertile part of the country. আৰু 400 শতাব্দী BC বিফ'ৰ ক্ৰাইষ্ট যিটো মানে সেই সময়ত আলেকজাণ্ডাৰ দ্য গ্ৰেটৰ লগত অহা এজন ইতিহাসবিদে এইটো আমাক এইটো তথ্য দিছে যে চিন্ধ যিখিনি এৰিয়া সেইটো সেই সময়ত এটা ফাৰ্টাইল পাৰ্ট আছিলে ফাৰ্টাইল এৰিয়া আছিলে মানে উৰ্বৰা আছিলে আৰু যদি এটা জেগা যদি উৰ্বৰা হয় তেনেহ'লে আমি এইটো গম পাওঁ যে সহজে যে সেই জেগাত মানে বৰষুণ বহুত হয় বৰষুণ হ'লে ফাৰ্টাইল হ'ব নহ'লেতো এইটো মৰুভূমি হৈ যাব গতিকে চিন্ধ এৰিয়া সেই সময়ত বৰষুণ হৈছিলে বা ইণ্ডাছ ভেলী যিটো হাৰাপ্পা চিভিলাইজেশ্যন তাতে বৰষুণ হৈছিলে বা উৰ্বৰ জেগা আছিলে ইন আৰ্লিয়াৰ টাইমছ দ্য ইণ্ডাছ পজেছড মোৰ নেচাৰেল ভেজিটেশ্যন হুইচ এট্ৰেক্টেড মোৰ ৰেইনফল এতিয়া চাওক সেই সময়ত তাহানিৰ সময়ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত যিখিনি সভ্যতা তাতে মানে নেচাৰেল ভেজিটেশ্যন মানে গছ গছনিবিলাক বহুত আছিলে আৰু গছ গছনি বেছি থাকিলে মানে কি হয় আমি এইটোৱে জানো যে বৰষুণো বহুত হয় তাৰমানে বৰষুণ বেছি হ'লে গছ গছনি বেছি হয় আৰু গছ গছনি বেছি হ'লে বৰষুণ বেছি হয় তাৰমানে ডাইৰেক্টলি ৰিলেটেড আৰু বৰষুণ নহ'লে গছ গছনি নহয় আৰু গছ গছনি নহ'লে বৰষুণ নহয় চ' এইবিলাক ডাইৰেক্ট ৰিলেশ্যন আছে ইট ছাপ্লাইড টিম্বাৰ ফুৱেল ফৰ বেকিং ব্ৰিক্স অন এ লাৰ্জ স্কেল এণ্ড অলছ' ফৰ কনষ্ট্ৰাকশ্যন আৰু এই যিটো মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যিবিলাক আমি গম পাওঁ যিবিলাক চহৰ নগৰবিলাক নলা নৰ্দমাবিলাক মানে বেকড ব্ৰিক্স মানে পুৰি দিয়া ইটাৰে তৈয়াৰী হৈছিলে মানে আৰু এই পুৰাত এই ইটাবিলাক পুৰাত মানে কাঠ লাগিছিলে আৰু এই কাঠবিলাক এই গছ গছনিৰ পৰা আহিছিলে তাৰমানে কাঠৰ মানে হেৰি আছিলে প্ৰাচুৰ্য আছিলে গতিকে মানে ইটা পুৰাত সিহঁতৰ দিগদাৰ হোৱা নাছিলে সেইকাৰণে সিহঁতে বাৰ্ণ ব্ৰিক্স ইউজ কৰিছিলে এটা লাৰ্জ স্কেল বহুল আকাৰত কৰিছিলে এণ্ড অলছ' ফৰ কনষ্ট্ৰাকশ্যন ঘৰ বিল্ডিং বনোৱাতে মানে এই বাৰ্ণ ব্ৰিক্স ইউজ কৰিছিলে কাঠ আছিলে বুলিয়ে মানে পুৰিছিলে ইটাবিলাক In course of time, natural vegetation was destroyed by the extension of agriculture, large-scale grazing and supply of fuel. কিন্তু কালক্ৰমে কি হ'ল এইবিলাক যিবিলাক গছ গছনি যেনেকৈ আজিকালি দেখা পাওঁ এইবিলাক নেচাৰেল ভেজিটেশ্যন আছিলে এইবিলাক মানে বিনাশ কৰি দিলে বাই দ্য এক্সটেনশ্যন অফ এগ্ৰিকালচাৰ মানে কৃষি যিবিলাক মানে মানুহে কি কৰে আজিকালি গম পাওঁ পাহাৰবিলাকত ঝুম খেতি কৰিলে গছ গছনি কাটি দিয়ে বা আমাৰ বৰ্তমান যিবিলাক মানে পাহাৰ জংঘলবিলাক মানে কাটি মানে মানুহে খেতি কৰা আৰম্ভ কৰিছিলে সেই সময়তো মানে এই গছ গছনিবিলাক ধ্বংস কৰি কাটি মানে মানুহে খেতি কৰা আৰম্ভ কৰিছিলে আৰু তাৰ ফলত গছ গছনিবিলাক কমি আহিছে তাৰপিছত লাৰ্জ স্কেল গ্ৰেজিং এতিয়া মানে গৰু ছাগলীবিলাকে বহুত বেছি হৈ যাব আৰু সিহঁতে যে মানে ঘাঁহ মানে গছ তৰুলতাবিলাক খাবলৈ ধৰিব তেতিয়াহ'লে মানে গছ গছনিবিলাক কমি যায় এণ্ড ছাপ্লাই অফ ফুৱেল আৰু যিবিলাক মানে এই ইটা পোৰাত বা যিখিনি মানে ঘৰত ৰন্ধা বঢ়াত যিবিলাক কাঠ লাগিছিলে তাৰ কাৰণেও বহুত গছবিলাক কাটি পেলাইছিলে তাৰ ফলতো মানে গছবিলাক কমি আহিলে A far more important reason for the fertility of the area seems to have been the annual inundation in the Indus River. আৰু এটা ডাঙৰ এটা কাৰণ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো ইমান উৰ্বৰা আছিলে সেইটো হ'ল যিটো বানপানী যিটো ইনাণ্ডেশ্যন যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ যিবিলাক এৰিয়া বানপানী কৰে তাৰ সেইবিলাক জেগা মানে উৰ্বৰা হৈ যায় ঠিক সেইদৰে ইণ্ডাছ ৰিভাৰ সিন্ধু নদীৰ যিবিলাক জেগা মানে পানীৰে বুৰাই দিছিলে সেইবিলাক মানে ফাৰ্টাইল হৈ গৈছিলে Walls made of burnt bricks raised for protection showed that floods took place annually. আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত যে ফ্লাড হৈছিলে প্ৰত্যেক বছৰে মানে প্ৰায় ৰেগুলাৰলি ফ্লাড হৈছিলে সেইটো আমি কেনেকৈ গম পাওঁ মানে যিবিলাক ডাঙৰ ডাঙৰ দেৱাল বা ৱাল যিবিলাক মানে ইটা দি বনাইছিলে মানে ফ্লাড যেনেকৈ নদী বান্ধ আমি যেনেকৈ দিওঁ তাৰ পৰা বানপানী ৰোধ কৰাৰ কাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত বা হাৰপ্পান চিভিলাইজেশ্যনতো মানে নদী বান্ধ দিছিলে ওখ ৱাল দি নদীৰ ওচৰে পাছৰে যাতে মানে বানপানী নহয় আৰু তাৰ পৰা আমি গম পাওঁ যে ফ্লাড ৰেগুলাৰলি মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত বা হাৰপ্পান চিভিলাইজেশ্যনত বানপানী হৈছিলে আৰু এইটো এটা নদী বান্ধৰ এটা মানে ছবি ডাঙৰ ডাঙৰ
দেৱাল আছে দুই চাইডে আৰু মাজতে মানে নদী এইটো মানে নদীৰ মানে এইটো বান্ধ দিছিলে পুৰি দিয়া কভাৰ ডেম এইটো ক'ত মহেঞ্জোদাৰোত so carried far more alluvial soil than the Nile in Egypt and deposited it on the flood plains আৰু যিটো ইণ্ডাছ ৰিভাৰ আছিলে মানে এলুভিয়েল চইল যিটো মানে উৰ্বৰা যিটো মাটি এলুভিয়েল চইল সেইটো যেনেকুৱা ব্ৰহ্মপুত্ৰ যিবিলাক চৰ অঞ্চলত যিবিলাক মাটি থাকে যিবিলাক উৰ্বৰা থাকে তেনেকুৱা ইণ্ডাছ ভেলী যিবিলাক জেগা বুৰাই দিছিলে তাতো মানে এই এলুভিয়েল চইলবিলাক আনিছিলে আৰু এই নীল নদী যিটো মানে মিছৰৰ যিটো ইজিপ্তৰ যিটো নীল নদী তাতকৈ বেছি মানে এলুভিয়াম বা এলুভিয়েল চইল মানে যিবিলাক ফ্লাড প্লেইন আছে নদীৰ ওচৰে পাছৰে যিবিলাক এৰিয়াত তাতে ডিপজিট কৰিছিলে Just as the Nile created Egypt and supported its people, so also the Indus created Sindh and fed its people. যেনেকুৱা নীল নদীয়ে মানে ইজিপ্তক মানে ৰক্ষণাবেক্ষণ কৰিছিলে বা সৃষ্টি কৰাত ইজিপ্ত এটা ইজিপচিয়ান চিভিলাইজেশ্যন এটা ছেটেল হোৱাত বা হেৰি কৰাত বহুত অৰিহণা আছে নীল নদীৰ কাৰণে ঠিক সেইদৰে ইণ্ডাছ যিটো নদী সিন্ধু নদী সেইটো মানে সিন্ধ এৰিয়া ক্ৰিয়েট কৰিছিলে বনাইছিলে সিন্ধু ঘাটি যিটো সভ্যতা সেইটো সৃষ্টি কৰাত ডাঙৰ এটা অৰিহণা আছে আৰু ইয়াৰ জনগণক মানে খাদ্য প্ৰদান কৰিছিলে মানে শস্য ফচলবিলাক হোৱাত মানে সহায় কৰিছিলে সেইকাৰণে সিন্ধু ঘাটি সভ্যতা বুলি কোৱা হয় Indus people sowed seeds in the flood plains in November when the flood were receded and reaped the harvest of wheat and barley in April before the advent of the next flood. ঠিক সেইদৰে আজিকালি যেনেকুৱা আমাৰ বানপানী হয় জুন জুলাই তেনেকুৱা বানপানী হয় ঠিক সেইদৰে ইণ্ডাছ ভেলী যিবিলাক মানুহ আছিলে তাৰে মানে শস্য ৰোপণ কৰিছিলে বীজ ৰোপণ কৰিছিলে যিবিলাক মানে ফ্লাড প্লেইন যিবিলাক পানীয়ে বুৰাই দিয়া জেগাত মানে নৱেম্বৰ মাহত আৰু যেতিয়া মানে ফ্লাড মানে নৱেম্বৰ মাহত কিয় কৰিছিলে কিয়নো তেতিয়া মানে ফ্লাডৰ যিবিলাক বানপানী হোৱা পানীবিলাক কমি আহিছিলে আৰু যিবিলাক মানে বীজবিলাক ৰোপণ কৰিছিলে সেইবিলাকৰ যিবিলাক ফচল হৈছিলে সেইবিলাক মানে তেওঁলোকে হেৰি কৰিছিলে ফচলটো কাটিছিলে কেতিয়া ইভেন দি হাৰ্ভেষ্টটো কি আছিলে এইটো আমাৰ এটা তথ্য পাওঁ আমি যিটো হুইট এণ্ড বাৰ্লি চ' হোৱাট আৰ দ্য মেইন ক্ৰপ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইটো আমাৰ আনচাৰ হ'ব হুইট এণ্ড বাৰ্লি আৰু এই হুইট এণ্ড বাৰ্লি কেতিয়া মানে হেৰি কৰিছিলে কাটিছিলে ফচলটো এপ্ৰিলত আৰু এপ্ৰিলত কিয় কাৰণ মে জুন মাহত আকৌ বানপানী আহিছিলে আকৌ বানপানী হৈছিলে No hoe or plowshare has been discovered, but the furrows discovered in the pre-Harappan phase at Kalibangan show that the fields were plowed in Rajasthan in the Harappan period. ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কোনো মানে কোৰ বা নাঙল পোৱা যোৱা নাই ডিস্কভাৰ কৰা হোৱা নাই কিন্তু যিবিলাক মানে ফুৰজ যিবিলাক মানে গাঁটা যিবিলাক মানে খেতি কৰা যিবিলাক নাঙল মাৰিলে যিবিলাক গাঁটা হয় সেইবিলাক দেখি আমি গম পাওঁ যে হাৰাপ্পাৰ আগত মানে কালিবাংগনত ৰাজস্থানৰ যিটো কালিবাংগন তাতে মানে মাটিবিলাক মানে খেতি কৰা হৈছিলে মানে হাৰাপ্পান পিৰিয়ডত চ' মানে এই বোলে খেতি যিবিলাক মাটিৰ গাঁটা দেখি আমি গম পাওঁ যে খেতি কৰা হৈছিলে যদিও আমি কোনো নাঙল বা কোৰবিলাক দা কোদাল বা এইবিলাক পোৱা নাছিলোঁ The Harappans probably used wooden plowshare আৰু যি লাঙল যিটো আছিলে সেইটো হাৰাপ্পান মানুহৰ জনগণে সেইটো অনুমান কৰা হৈছে এইটো কাঠেৰে নিৰ্মিত আছিলে যেনেকুৱা বৰ্তমানো মানে যিবিলাক আগতে গ্ৰাম্য অঞ্চলত মানে আজিকালি যিটো ট্ৰেক্টৰ ইউজ হয় আগতে লাঙল যিবিলাক আছিলে প্ৰায় কাঠেৰে বনাইছিলে হাৰাপ্পান পিৰিয়ডতো কাঠেৰে নিৰ্মিত হৈছিলে বুলি অনুমান কৰা হৈছে We do not know whether the plow was drawn by man or oxen কিন্তু এইটো চিয়'ৰ নহয় যে এই যিটো নাঙল মাৰিছিলে বা খেতি কৰিছিলে এইটো মানে মানুহে কৰিছিলে বা মানে গৰুৰে কৰিছিলে এইটো আমি এতিয়াও চিয়'ৰ নহয় ষ্টোন চিকলছ হেভ বিন ইউজ ফৰ হাৰ্ভেষ্টিং দ্য ক্ৰপছ আৰু ফচলবিলাক কাটাৰ কাৰণে পাথৰেৰে মানে হেৰি আপোনাৰ যিটো কাঁচি হয় যিটো ধান কাটাৰ যিটো কাঁচি সেইটো মানে পাথৰেৰে নিৰ্মিত আছিলে আজিকালি এইটো লোহাৰে বা হেৰি বনায় মানে সেইটো অনুমান কৰা হৈছে এইটো মানে ধান কাটাৰ কাৰণে বা হুইট বা বাৰ্লি কাটাৰ কাৰণে ইউজ কৰা হৈছিলে Gobar bunds or nalas enclosed by dams for storing water were a feature in parts of Balochistan and Afghanistan but channel or canal irrigation since have been absent এটা চাওক বৰ্তমান মানে যিটো মানে ইৰিগেশ্যন বা পানী দিয়াৰ কাৰণে মানে নালা বনায় বা হেৰি কৰে খেতি পথাৰত ঠিক সেইদৰে গোবৰ বন্স বা নালা মানে এনক্ল'জ বাই ডেমছ এইবিলাক আছিলে এইবিলাক পানীবিলাক ষ্ট'ৰ কৰাৰ কাৰণে ইউজ কৰিছিলে ক'ত বালুচিস্তান আৰু আফগানিস্তানত এইখিনি মানে পোৱা গৈছে মানে আফগানিস্তান আৰু বালুচিস্তান এৰিয়াত কিন্তু চেনেল বা কেনেল ইৰিগেশ্যন যিবিলাক মানে মাটিত মানে নালা খান্দি যিবিলাক ইৰিগেশ্যন কৰা হয় সেইটো ফেচিলিটি
সিহঁতে ইণ্ডাছ ভেলী সিন্ধু আদিৰ সভ্যতাৰ মানুহে বা হাৰাপ্পান চিভিলাইজেশ্যন মানুহে ইউজ কৰা নাছিলে যেনেকুৱা বৰ্তমান কেনেল ইৰিগেশ্যন ইউজ কৰা হয় তেনেকুৱা তেওঁলোকে ইউজ কৰা নাছিলে বৰঞ্চ মানে নালা বনাই মানে পানীবিলাক ষ্ট'ৰ কৰিছিলে আৰু তাৰ পৰা মানে খেতি পথাৰত পানী দিছিলে The Harappan villages, mostly situated near the floodplains, produce sufficient food grains not only to feed themselves but also the town people. আৰু হাৰাপ্পাৰ যিবিলাক মানে গাঁও অঞ্চল আছিলে গাঁও অঞ্চলৰ মানুহে মানে যিবিলাক মানে ফ্লাড প্লেইন য'ত মানে নদীৰ ওচৰে পাছৰে যিবিলাক এৰিয়াত ফ্লাড হৈছিলে তাৰে বসতি কৰা মানুহে মানে ছাফিচিয়েণ্ট ফুড গ্ৰেইনছ মানে ফচল বা ধান হুইট বা বাৰ্লি ছাফিচিয়েণ্ট মানে হেৰি কৰিছিলে উৎপাদন কৰিছিলে যিটো মানে সিহঁতে নিজৰ খোৱাৰ কাৰণেতো পৰ্যাপ্ত আছিলে কিন্তু লগতে যিবিলাক মানে চহৰৰ নগৰৰ যিবিলাক মানুহ আছিলে তাহাঁতৰ কাৰণেও মানে পৰ্যাপ্ত আছিলে They must have worked very hard to meet their own requirements as well as those of the artisans, merchants and others who live in the city and who were not directly concerned with food producing activities. আৰু এইটো অনুমান কৰা হয় যিবিলাক হাৰাপ্পান যিবিলাক কৃষক আছিলে সিহঁতে মানে বহুত কষ্ট কৰিছিলে যাতে মানে সিহঁতৰ মানে নিজৰ যিটো খাদ্যৰ যিটো ৰিকুৱাৰমেণ্ট যিটো লাগতীয়াল যিবিলাক খাদ্য ৰিকুৱাৰমেণ্ট সেইবিলাক তেওঁলোকে পূৰ্তি কৰিব পাৰে পূৰণ কৰিব পাৰে আৰু লগতে যিবিলাক আৰ্টিচানছ আছিলে যিবিলাক আৰ্টিষ্ট আছিলে বা বেপাৰী আছিলে বা বেলেগ মানুহ যিবিলাক আছিলে আজিকালি যেনেকুৱা আমি বহুত যিবিলাক মানে পঢ়া শুনা কৰা মানুহ তেওঁলোকে খেতি নকৰে কিন্তু আমি কৃষকসকলৰ ওপৰত আমি নিৰ্ভৰশীল সিহঁতে খেতি কৰিলে আমি যেনেকৈ খাব পাৰিম ঠিক সেইদৰে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিবিলাক মানে সাহস যিবিলাক হেৰি আছিলে ৰুলিং ক্লাছ আছিলে বা যিবিলাক আৰ্টিচানছ আছিলে মাৰ্চেণ্টছ আছিলে সেইবিলাক চবেই মানে এই কৃষকৰ ওপৰত নিৰ্ভৰশীল আছিলে আৰু কৃষকসকলে চবৰে খাদ্য পূৰ্তি কৰাৰ কাৰণে বহুত কষ্ট কৰিছিলে বুলি অনুমান কৰা হৈছে আৰু এইবিলাক যিবিলাক আৰ্টিচানছ মাৰ্চেণ্টছ আৰু অন্যান্য যিবিলাক মানে কৃষক নহয় যিবিলাক মানে লিখা পঢ়া যিবিলাক মানে মানুহ কাম কৰা আছিলে বা যিবিলাক কৃষিৰ লগত জড়িত নাছিলে সেইবিলাক মানে প্ৰায় মানুহবিলাক বসতি কৰিছিলে চহৰত চিটিত এণ্ড হু আৰ নট ডাইৰেক্টলি কনচাৰ্ণ উইথ ফুড প্ৰডিউচিং এক্টিভিটিজ আৰু তেওঁলোক মানে ফচল উৎপাদনৰ লগত তেওঁলোক জড়িত নাছিলে দ্য ইণ্ডাছ পিপল প্ৰডিউচ হুইট বাৰ্লি এইটো পিজ এটচেট্ৰা এইটো প্ৰিণ্টিং অহা নাই হুইট বাৰ্লি পিজ এইবিলাক মটৰ এইবিলাক প্ৰডিউচ কৰিছিলে দে প্ৰডিউচ 2 টাইপছ অফ হুইট এণ্ড বাৰ্লি আৰু যিটো মানে গম গেহু বা যিটো বাৰ্লি দুই ধৰণৰ তেওঁলোকে প্ৰডিউচ কৰিছিলে এই গুড কোৱান্টিটি অফ বাৰ্লি হেজ বিন ডিছকভাৰ্ড বানৱালী আৰু ভালে সংখ্যক মানে বাৰ্লি আৱিষ্কাৰ কৰা হৈছে বানৱালীত পোৱা গৈছে আৰু তাতে আমি গম পাওঁ যে সিহঁতে বাৰ্লি খেতি খুব বহুল আকাৰত হৈছিলে In addition to this, they produce sesame and mustard. আৰু চিচাম তাৰ লগতে মানে সৰিয়হ আৰু চিচামটো হ'ল হেৰি তিল যিটো আমি অসমীয়াত তিল বুলি কওঁ তিল আৰু মাষ্টাৰ্ডো সৰিয়হ বহুত মানে প্ৰডিউচ কৰিছিলে বাট দ্য পজিশ্যন চিমছ টু হেভ ইন ডিফাৰেণ্ট উইথ দ্য হাৰাপ্পানছ এট লথল কিন্তু যিটো লথল এৰিয়া যিটো তাতে মানে এই হুইট বাৰ্লি বা চিচাম বা মাষ্টাৰ্ড খেতি অন্যান্য খেতিও কৰিছিলে ইট চিমছ ডেট এজ আৰ্লি এজ 1800 BC দ্য পিপল অফ লথল ইউজড ৰাইচ হুজ ৰিমেইনছ হেভ বিন ফাউণ্ড আৰু 1800 শতাব্দীত মানে এইটো যিটো মানে এইটো ডিছকভাৰ হৈছিলে যে লথল এৰিয়াত মানে মানুহে হুইট বাৰ্লিৰ লগতে মানে ৰাইচ ধান খেতি কৰিছিলে কিয়নো ধান পোৱা গৈছে ধানৰ ৰাইচ হাস্ক পোৱা গৈছে ফুড গ্ৰেইনছ ৱে ষ্ট'ৰ্ড ইন হিউজ গ্ৰেনাৰিজ ইন বথ মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা এণ্ড পচিবলি ইন কালিবাংগান মানে যিটো আমি গ্ৰেনাৰিজ যিটো আগতে পাইছিলোঁ মানে ভঁৰাল মানে গেহু বা বাৰ্লি বা ধান থোৱাৰ ভঁৰাল সেইটো পোৱা গৈছে ডাঙৰ ডাঙৰ গ্ৰেনাৰিজ পোৱা গৈছে ক'ত পোৱা গৈছে মহেঞ্জোদাৰোত পোৱা গৈছে হাৰাপ্পাত পোৱা গৈছে আৰু কালিবাংগানত মানে অনুমান কৰা গৈছে তাতে মানে এই ভঁৰালত হুইট বাৰ্লি বা যিবিলাক ফচলবিলাক থৈছিলে বা ৰাখিছিলে প্ৰবলি চিৰিয়েলছ ৱে ৰিচিভড এজ টেক্সেছ ফ্ৰম পিজেন্স এণ্ড ষ্ট'ৰ্ড ইন গ্ৰেনাৰী ফৰ দ্য পে'মেণ্ট অফ ৱেজেছ আৰু যিবিলাক ধান যিবিলাক গেহু বা বাৰ্লি বা ধান এইবিলাক মানে যিবিলাক কৃষক আছে বা খেতিয়ক আছে সিহঁতৰ মানে টেক্স হিচাপে কৰ হিচাপে চৰকাৰে বা ৰজাই বা প্ৰশাসনে লৈছিলে আৰু এই ভঁৰালবিলাকত ষ্ট'ৰ কৰিছিলে মানে মানুহৰ দিয়াৰ কাৰণে দৰমহা দিয়াৰ কাৰণে বা ৱেজেছ দিয়াৰ কাৰণে যেনেকুৱা গভৰ্ণমেণ্টে আজিকালি আমাৰ পৰা টেক্স লয় টকাত লয় আৰু এই টেক্সৰ পৰা মানে মানুহক এমপ্লয়ীবিলাকক চেলেৰি দিয়ে বা বিভিন্ন ধৰণৰ কামত খৰচা কৰে ঠিক সেইদৰে মানে আগতে টকা নাছিলে পইচা নাছিলে তেনেকুৱা মানে তেওঁলোকে ধান বা গেহু বা অন্যান্য ফচলবিলাক ষ্ট'ৰ কৰিছিলে আৰু সেইবিলাক মানে চেলেৰি হিচাপে দৰমহা হিচাপে দিছিলে মানুহক This can be said on the analogy of Mesopotamian cities where wages were paid in barley.
কিয়নো এইটো মানে উদাহৰণটো দিয়া হৈছে এনেকুৱা মানে মেচ'পটেমিয়া যিটো ইৰাকৰ যিবিলাক চিটি চহৰত মানে যিবিলাক দৰমহা বা যিটো ৱেজেছ এইবিলাক মাচুল হিচাপে মানে বাৰ্লি দিছিলে মানে মাচুলৰ জেগাত বাৰ্লি দিছিলে ঠিক সেইদৰে আমি অনুমান কৰিছোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনতো মানে এই গ্ৰেনাৰীত থোৱা এইবিলাক ভঁৰালত থোৱা হুইট বাৰ্লি বা ধানবিলাক মানে দৰমহা হিচাপে বা মাচুল হিচাপে চৰকাৰে মানুহক দিছিলে ইণ্ডাছ পিপল ৱেৰ দ্য আৰ্লিয়েষ্ট পিপল টু প্ৰডিউচ কটন এইটো এটা আমি জানিবলগীয়া তথ্য যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে চবতকৈ প্ৰথম মানে কটন যিটো কপাহ উৎপাদন কৰিছিলে বিকজ কটন ৱাজ ফাৰ্ষ্ট প্ৰডিউচ ইন দ্য এৰিয়া দ্য গ্ৰীক্স কল্ড ইট চিণ্ডন হুইচ ইজ ডেৰেভড ফ্ৰম চিন্ধ এইটো পৰীক্ষাত আহে ৱেৰ ৱাজ কটন ফাৰ্ষ্ট ডিছকভাৰ্ড অৰ গ্ৰোন ইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইটো হ'ল চিন্ধ মানে এইটো গ্ৰীকসকলে কি বুলি কৈছিলে চিণ্ডন চ' চিণ্ডনটো এই কপাহৰ লগত জড়িত মানে চিণ্ডনটো চিন্ধৰ পৰাই আহিছে চ' এইখিনি আছিলে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কৃষিৰ ওপৰত নেক্সট ডিছকাশ্যন কৰিম আমি ডমেষ্টিকেশ্যন অফ এনিমেলছ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহবিলাকে কেনেকুৱা গৰু ছাগলী বা এইবিলাক মানে পশুবিলাক পালন কৰিছিলে